নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেচৰ আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'। এইটো ভিডিঅ'ৰ ভিতৰত মই আলোচনা কৰিম যিসকলে HSLC কোৱেশ্চনৰ কাৰণে প্ৰিপাৰেচন লৈছে বা যিসকলে HSLC এক্সামৰ কাৰণে প্ৰিপাৰেচন লৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ কি তেওঁলোকৰ বিজ্ঞানৰ কোৱেশ্চনটো মই লৈ আহিছো। তেওঁলোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি মই আলোচনা কৰিম 3 নম্বৰ বিজ্ঞানৰ কোৱেশ্চন যিখিনি আছে সেইখিনি 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ কোৱেশ্চনটো মই লৈ আহিছো। তো বন্ধুসকল, প্ৰথম কোৱেশ্চনটো আছে চাপ সংকুচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্ৰকাৰ্বনবিধ হল ড্যাশ। আপোনালোকে খালি ঠাই পূৰণ কৰিব। 10 মাৰ্কৰ কোৱেশ্চন 10টা আছে। 2 নম্বৰ আছে তলৰ বিক্ৰিয়াটোৰ বিক্ৰিয়াজাত পদাৰ্থ X হল। ইয়াত আপোনালোকৰ অপচনটো দিছে 3FeS + 4H2O(G) X + 4H2G। ইয়াৰ মানটো কিমান হ'ব আপোনালোকে উলিয়াই খালি ঠাইত বহাই দিব। তাৰ পিছত 3 নম্বৰটো হল লৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ যাৰ নাম ড্যাশ। তাৰ পিছত 4 নম্বৰটো হৈছে ড্যাশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে। সূত্ৰটো আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত ড্যাশ আৰু ড্যাশ হল এটা ফুলৰ প্ৰজনন অংগ য'ত জননকক বিলাক থাকে। 5 নম্বৰ এটা। 6 নম্বৰ কোৱেশ্চনটো আছে ফিডবেক পদ্ধতিৰ দ্বাৰা ড্যাশৰ ক্ৰিয়া নিয়ন্ত্ৰণ হয়। 7 নম্বৰটো আছে গাড়ীৰ পিছলৈ চোৱাত ড্যাশ দাপন ব্যৱহৃত হয়। বৈদ্যুতিক জেনাৰেটৰত ড্যাশ শক্তিৰ পৰা ড্যাশ শক্তিলৈ ৰূপান্তৰ হয়। 9 নম্বৰটো আছে খাদ্য শৃংখলাৰ তৃতীয় স্তৰটো হল ড্যাশ। তাৰ পিছত 10 নম্বৰটো আছে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে ড্যাশ গেছৰ উৎপন্ন হয়। এইটো আপোনালোকৰ 3 নম্বৰ কোৱেশ্চনখিনি গুছি গল। আৰু 4 নম্বৰৰ 10টা কোৱেশ্চন আছে। 10 মাৰ্কৰ আপোনালোকে অতি চমুকৈ উত্তৰ দিব লাগিব। ইয়াত আছে প্ৰথম কোৱেশ্চনটো আছে আপোনালোকৰ K, N, C আৰু Mg ৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম। ইয়াত আপোনালোকে কেৱল সংক্ষিপ্ত উত্তৰ দিব। তাৰ পিছত 2 নম্বৰ আছে জিপছামক 375 K উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই এবিধ বগা পাউডাৰৰ উৎপন্ন হয়। বগা পাউডাৰ বিধৰ ৰাসায়নিক সংকেত লিখা। কি হ'ব আপোনালোকে লিখিব লাগিব। তাৰ পিছত 3 নম্বৰটো আছে থাৰ্মিট বিক্ৰিয়াটো লিখা। থাৰ্মিট বিক্ৰিয়া কি আপোনালোকে লিখি দিব যদি আহে। আৰু 4 নম্বৰটো হল সোডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰাৰ ফলত এক বিশেষ ধৰণৰ গেছৰ উৎপন্ন হয় যাৰ ফলস্বৰূপে নিমিষতে জুই জ্বলি উঠে। সেই বিশেষ গেছবিধ চিনাক্ত কৰা। কি হ'ব চিনাক্ত কৰিব। 5 নম্বৰ হল মানুহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান। আপোনালোকে হয়তো যদি বিজ্ঞান পঢ়ি আছে নিশ্চয় জানে। তাৰপিছত 6 নম্বৰটো হল বৈদ্যুতিক আধানৰ SI একক লিখা। 6 নম্বৰটো। তাৰপিছত 7 নম্বৰটো আছে চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱা কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল। তাৰপিছত 8 নম্বৰটো আছে জীৱ ভৰত মিথেনৰ আনুমানিক শতাংশ কিমান। 9 নম্বৰটো আছে কোনো এজন ব্যক্তিয়ে যদি আয়োডিনৰ অভাৱগ্ৰস্ত খাদ্য গ্ৰহণ কৰে তেতিয়া কি হ'ব পাৰে। তাৰপিছত 10 নম্বৰটো আছে জিন এটাৰ সংজ্ঞা তুমি কেনেদৰে দিবা। জিনৰ সংজ্ঞা কেনেকৈ দিব আপোনালোকে দি দিব। তাৰপিছত কোৱেশ্চন নম্বৰ 5 নম্বৰ আছে। ইয়াত আপোনালোকৰ সত্য বা অসত্য নিৰ্ণয় কৰিব লাগিব। ইয়াত আধুনিক 1 নম্বৰ কোৱেশ্চনটো আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰক 18টা থিয় স্তম্ভত আৰু 7টা অনুভূমিক শাৰীত সজোৱা হৈছে। তাৰপিছত 2 নম্বৰটো হল অধক্ষেপণ বিক্ৰিয়াত অদ্ৰব্য লৱণ উৎপন্ন হয়। শুদ্ধ নে অশুদ্ধ। তাৰপিছত 3 নম্বৰটো আছে লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব পাৰে। শুদ্ধ নে অশুদ্ধ। তাৰপিছত 4 নম্বৰটো হল কলিফৰ্ম নামৰ বেক্টেৰিয়াৰ সমষ্টিবিধ মানুহৰ মগজুত পোৱা যায়। শুদ্ধ নে অশুদ্ধ। 5 নম্বৰটো আছে কিছুমান উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয়। শুদ্ধ নে অশুদ্ধ লিখিব লাগিব। তাৰপিছত সেকশন বিত আছে 6 নম্বৰ কোৱেশ্চন আপোনালোকে শুনিব। ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা। ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ লিখি। ইয়াত 2 মাৰ্কৰ আছে কোৱেশ্চন। 2 মাৰ্ক কোৱেশ্চন কেইটা আপোনালোকে লিখি দিব। তাৰপিছত 7 নম্বৰটো আছে ইয়াতো 2 মাৰ্কৰ কোৱেশ্চন আছে তলৰ ৰাসায়নিক বিক্ৰিয়াটোত উৎপাদিত দ্ৰব্য লিখা। ইয়াত আপোনালোকৰ তলৰ ৰাসায়নিক বিক্ৰিয়াটো এনেকুৱা আছে CaCO3 + H2OL + CO2G
এটাৰ বিক্ৰিয়াটো লিখিব লাগিব। তাৰ পিছত আৰু আছে Na2CO3 প্লাছ 10H2O, এটাৰ বিক্রিয়াটো কি হ'ব আপোনালোকে লিখিব। ইয়াত 2 মার্ক আছে। তাৰ পিছত 8 নম্বৰ কোশ্চেনটো হল পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় আৰু বৰ্গবোৰত ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় ব্যাখ্যা কৰা। 2 মাৰ্কৰ কোশ্চেন। আৰু 9 নম্বৰ কোশ্চেনটো আছে আপোনালোকৰ ইথায়নিক এসিড আৰু সোডিয়াম কাৰ্বনেটৰ বিক্ৰিয়াৰ ফলত এটি লবণ CO2 আৰু পানীৰ সৃষ্টি হয়। লবণবিধৰ নাম কি? 1 মাৰ্কৰ কোশ্চেন। আৰু বিট আছে ফাইন্ড x। x কি হয় আপোনালোকে ইয়াত CH3CH2OH x CH3COOH কি হ'ব আপোনালোকে লিখি দিব x ৰ মানটো। তাৰ পিছত 10 নম্বৰ কোশ্চেনটো আছে উত্তল লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা। ইয়াত 2 মাৰ্ক আছে। যদি আপোনালোকৰ আহে আঁকি দিব। তাৰ পিছত 11 নম্বৰ কোশ্চেনটো আছে তাপ দিলে 2 কেজি ফেৰাছ সালফেট স্ফটিকৰ বিয়োজন ঘটি 1 কেজি গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয়। প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইড বিধক আৰু 2 ধৰণৰ গেছক চিনাক্ত কৰা। 2 মাৰ্কৰ কোশ্চেন। যদি আহে আপোনালোকে কেনেকুৱা ধৰণৰ হ'ব লিখি দিব। তাৰ পিছত তোমালোকৰ যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শেয়াৰ কৰি বন্ধু-বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব। আৰু আমাৰ ফেসবুক পেজটোৰ নাম হ'ল ইমদাদুল জুনাইদ, তাত যে আপোনালোকে ফলো কৰি আহিব। তোমালোকৰ দেখা হ'ব নেক্সট ভিডিওত। চাই থাকিব, সুস্থ থাকিব, সবল থাকিব। বাই বাই।